কোনোদিন আৰু উভতি নহাৰ পথেৰে তেওঁ গ'লগৈ। লক্ষ্যজনৰ মৰম আৰু শ্ৰদ্ধাৰ ভৰালি ছাৰ আৰু নাই। সোমবাৰে ভূতনাথত পঞ্চভূতত বিলীন হৈ গ'ল চিন্তানায়ক উদয়াদিত্য ভৰালীৰ নশ্বৰ দেহ। শেষকৃত্য সম্পন্ন কৰাৰ পূৰ্বে কটন বিশ্ববিদ্যালয়ত শেষ শ্ৰদ্ধা জনোৱা হয় অৱসৰী অধ্যক্ষগৰাকীৰ প্ৰতি। উল্লেখ্য যে দেওবাৰে পুৱতি নিশা মহানগৰীৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰিছিল বিশিষ্ট শিক্ষাবিদ, বুদ্ধিজীৱী তথা চিন্তাবিদগৰাকীয়ে। কিছুদিন ধৰি অসুস্থ হৈ আছিল তেওঁ। 1947 চনত মৰাণত জন্মলাভ কৰিছিল উদয়াদিত্য ভৰালীয়ে। কটনৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰিছিল স্নাতকোত্তৰ ডিগ্ৰী। ইতিহাস বিষয়ত লাভ কৰিছিল স্বৰ্ণ পদক। তাৰ পিছতেই কটন মহাবিদ্যালয়ত ইতিহাসৰ অধ্যাপক হিচাপে যোগদান কৰিছিল উদয়াদিত্য ভৰালী। উদয়াদিত্য ভৰালী আছিল জাতিৰ সদা জাগ্ৰত অতন্ত্ৰ প্ৰহৰী। জাতিৰ দুৰ্যোগৰ সময়ত প্ৰথম শাৰীত থিয় দিছিল তেওঁ। কলমৰ পৰা নিগৰিছিল শব্দৰ অগ্নিস্ফুলিংগ। প্ৰগতিশীল চিন্তাধাৰাৰ বুদ্ধিজীৱী উদয়াদিত্য ভৰালীৰ অধ্যাপক হিচাপে আছিল ছাত্ৰ ছাত্ৰীৰ মাজত বিশেষ জনপ্ৰিয়তা। কেৱল পুথিগত জ্ঞান নহয়, ছাত্ৰ ছাত্ৰীক দিছিল জীৱনৰ শিক্ষা, জীৱনৰ দীক্ষা। নিউজ ডেস্ক UB ৱায়াৰ।